हेलो बंधु बान्धवीসকল আজি অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাওঁ। আজি আলোচনা কৰিম BA থাৰ্ড চেমৰ পলিটিকেল সায়েন্সৰ কোৰ পেপাৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। তো পলিটিকেল সায়েন্সৰ প্ৰথম চেপ্টাৰটো আছে তোমালোকৰ থাৰ্ড চেমৰ যে বিষয় হিচাপে লোক প্ৰশাসন। তো এই চেপ্টাৰৰ আজি আলোচনা কৰিম 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ তোমালোকৰ এক্সামৰ কাৰণে। তো কুৱেশ্যন কেইটা তোমালোকে চাই লোৱা কোনকেইটা তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। প্ৰথম চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 1 তোমালোকৰ পৰীক্ষাৰ কাৰণে যে কুৱেশ্যন 1টো হল যে লোক প্ৰশাসনৰ পিতৃ বুলিলে কাক বুজায়। তো এর আনসার দিছে উড্ৰ উইলসনক বুজায়। আৰু হল তোমালোকৰ কুৱেশ্যন নাম্বাৰ 2 তো ইমান ইম্পৰ্টেণ্ট নহয়। তো 3টো ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে যে বহল অৰ্থত লোক প্ৰশাসন কি। তো এর আনসার দিছে বহল অৰ্থ লোক প্ৰশাসন বুলিলে চৰকাৰৰ বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকা এই তিনিটা বিভাগৰ দ্বাৰা সম্পন্ন কৰা সকলোবোৰ কাৰ্যকে বুজায়। আৰু কুৱেশ্যন নাম্বাৰ 4 যে লোক প্ৰশাসনৰ অভিন্ন দৃষ্টিভংগী কি। তাৰ আনসাৰ দিছে লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে থকা বিভিন্ন দৃষ্টিভংগী মতে লোক প্ৰশাসনৰ বুলিলে জনস্বাৰ্থৰ বাবে সম্পাদিত সকলো ধৰণৰ কাৰ্যক বুজায়। ইয়াত পৰিচালনামূলক কামৰ বাহিৰেও কেৰাণী মহৰী সম্বন্ধনীয় কাৰ্যকো সামৰি লোৱা হয় লোক প্ৰশাসনৰ দৃষ্টিভংগী। আৰু হল কুৱেশ্যন নাম্বাৰ 5 যে লোক প্ৰশাসনৰ পৰিচালনামূলক দৃষ্টিভংগী বুলিলে কি বুজায়। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, এইটো নাচালে হল তোমালোকৰ পৰীক্ষাৰ কাৰণে এইটো এডিশনাল হিচাপে চাব পাৰা কুৱেশ্যন নাম্বাৰ 5টো। আৰু কুৱেশ্যন নাম্বাৰ 6টো তোমালোকে চাই ল'বা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু কুৱেশ্যন নাম্বাৰ 7টো হল যে লোক প্ৰশাসনে ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু স্থায়ী চৰকাৰৰ কাৰ্যপালিকাই কৰা কাৰ্যবালিক বুজায়। এই উত্তৰটো কোনে দিছিল? হাৰ্বাৰ্ট চাইমনে দিছিল। আৰু হল ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 9 যে এন ইন্ট্ৰডাকশ্যন টু দ্য স্টোৰী অফ এডমিনিষ্ট্ৰেশ্যন নামৰ গ্ৰন্থৰ লিখক কোন। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো LD হোৱাইট ইয়াৰ লিখক আছিল কুৱেশ্যন নাম্বাৰ 9ৰ। তোমালোকৰ নেক্সট পেজ নাম্বাৰ 6 এর ইম্পৰ্টেণ্ট কুৱেশ্যনটো হল যে 11 কুৱেশ্যনটো লোক প্ৰশাসনৰ কৰ্মবিকাশৰ প্ৰথমটো পৰ্যায় কেতিয়া আৰম্ভ হয় আৰু কেতিয়া শেষ হয়। তো ইয়াৰ আনসাৰ দিয়া আছে আৰম্ভ হয় 1887 চনৰ আৰু শেষ হয় 1926 চনত। আৰু কুৱেশ্যন নাম্বাৰ 12 যে পলিটিক্স এণ্ড এডমিনিষ্ট্ৰেশ্যন নামৰ গ্ৰন্থখনৰ ৰচক কোন আৰু কোন চনত ৰচনা কৰা হৈছিল। তো ইয়াৰ আনসাৰ আছে ফ্ৰাংক জ গুটনৌ আৰু 1990 চনত। আৰু কুৱেশ্যন নাম্বাৰ 14 লোক প্ৰশাসনৰ কৰ্মবিকাশৰ কোনটো পৰ্যায়ক সোণালী যুগ বুলি কোৱা হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো দ্বিতীয় পৰ্যায়ক 1927 চনৰ পৰা 1938 চনলৈকে লোক প্ৰশাসনৰ কৰ্মবিকাশৰ সোণালী যুগ বুলি কোৱা হয়। আৰু কুৱেশ্যন নাম্বাৰ 15 লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে দুটা দৃষ্টিভংগী লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে থকা দৃষ্টিভংগী দুটা কি কি। তাৰ আনসাৰ আছে অভিন্ন বা সংসদ দৃষ্টিভংগী। আৰু 2 নম্বৰ দিছে যে বা খ নম্বৰ যে পৰিচালনামূলক দৃষ্টিভংগী। আৰু হল ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 19 ওয়াকাৰে লোক প্ৰশাসনৰ পৰিসৰ সম্পৰ্কে কৰা প্ৰধান ভাগ দুটা কি কি। তাৰ আনসাৰ দিছে প্ৰশাসনিক তথ্য আৰু খ দিছে ব্যৱহাৰিক লোক প্ৰশাসন। আৰু হল কুৱেশ্যন নাম্বাৰ 22 লোক প্ৰশাসন ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু স্থায়ী চৰকাৰৰ কাৰ্যপালিকাই কৰা কাৰ্যবালিক বুজায়। এই উত্তৰটো কোনে দিছিল? হাৰ্বাৰ্ট চাইমনে। এই আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আছে তো হেকলৈ চাই থকা। আৰু হল তোমালোকৰ নেক্সট কুৱেশ্যন নাম্বাৰ 23 যে শুদ্ধ উত্তৰটো বাছি লোৱা। তো শুদ্ধ উত্তৰ দিছে তোমালোকৰ তো শুদ্ধ উত্তৰ দুটা দিছে যে সীমিত অৰ্থত লোক প্ৰশাসনক সমৰ্থন কৰিছিল উড্ৰ উইলসনে বা উইলবিয়ে বা চাইমনে। তো এর আনসার দিয়েছে যে চাইমনে। আৰু খ দিয়েছে বহল অৰ্থত লোক প্ৰশাসনক সমৰ্থন কৰিছিল পিকনাৰে বা গুলিকে বা চাইমনে। তো এর আনসার আছে পিকনাৰে বহল অৰ্থত লোক প্ৰশাসনক সমৰ্থন কৰিছিল। আৰু হল তোমালোকৰ 24 কুৱেশ্যন যে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা। তো শুদ্ধ আৰু অশুদ্ধ দিছে তোমালোকৰ। তো এইকেইটা তোমালোকে চাই লোৱা বহুকেইটা দি আছে। তো গোটেইবিলাক তোমালোকৰ ইম্পৰ্টেণ্ট হয়, গোটেইখিনি তোমালোকে চাই লোৱা। এইবিলাক আছে তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ BA থাৰ্ড চেমৰ পলিটিকেল সায়েন্সৰ কোৰ পেপাৰৰ। আৰু হল নেক্সট কুৱেশ্যন নাম্বাৰ 25 তলত উল্লেখ কৰা গ্ৰন্থসমূহৰ লিখকসকলৰ নাম উল্লেখ কৰা। তো এইকেইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে। ইয়াতো বহুকেইটা কুৱেশ্যন দি আছে, গোটেইবিলাক চাই লোৱা। ইয়াৰ পৰা তোমালোকে কেমেৰাৰ পৰা চাই লোৱা, তোমালোকে বহীত লিখি ল'বা। আৰু যিসকলে মডেল আছে তো মডেলৰ পৰা চাই ল'বা, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় গোটেইবিলাক। তোমালোকৰ
ইণ্টাৰনেল এছেছমেণ্ট আৰু ফাইনেল এক্সামৰ কাৰণে দুটা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো গোটেইবিলাক তোমালোকে চাই ল'বা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক